আৰম্ভ কৰি বিচাৰিছোঁ আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে কোনজন আহোম ৰজাই গড়গাঁৱৰ সিংহদ্বাৰ নিৰ্মাণ কৰিছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে প্ৰমত্ত সিংহ গতিকে মনত ৰাখিব প্ৰমত্ত সিংহই গড়গাঁৱৰ সিংহদ্বাৰ নিৰ্মাণ কৰিছিল নেক্সট অপশ্যন সোধা হৈছে যে কোনজন আহোম ৰজাই চিত্ৰাচল মন্দিৰ নিৰ্মাণ কৰিছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে ৰাজেশ্বৰ সিংহ গতিকে মনত ৰাখিব ৰাজেশ্বৰ সিংহই চিত্ৰাচল মন্দিৰ নিৰ্মাণ কৰিছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ কোনজন আহোম ৰজাই ৰুদ্ৰসাগৰ পুখুৰীটো খন্দুৱাইছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ লক্ষ্মী সিংহ গতিকে মনত ৰাখিব লক্ষ্মী সিংহ বা লক্ষ্মী সিংহৰ দিনতে ৰুদ্ৰসাগৰ পুখুৰীটো খন্দুৱাইছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱ অসমৰ ক'ত অনুষ্ঠিত হয় বাৰেচহৰীয়া ভাওনা মহোৎসৱ অসমৰ ক'ত অনুষ্ঠিত হয় এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে জামুগুৰিহাট গতিকে মনত ৰাখিব জামুগুৰিহাট বাৰেচহৰীয়া ভাওনা মহোৎসৱ অসমৰ এই স্থানত উদযাপন কৰা হয় প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিতে এটা বিশেষ ঘোষণা জনাব বিচাৰিছোঁ বিশেষ শাৰীৰিক অসুস্থতা হোৱাৰ বাবে ভিডিঅ'খিনি যথেষ্টখিনি পলম হৈছে যিখিনি আপোনালোকে ভিডিঅ' লাভ কৰে সদায় ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ আৰু লগতে কিবা যদি ভুল হৈছে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰে পৰৱৰ্তী পৰ্যায়ত শুদ্ধ ইনফৰমেশ্যন লৈ আমি কমেণ্ট বক্সত পিন কৰি দিম আৰু যদি চেনেলটি উপকৃত হৈছে নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰিব প্ৰিয় বন্ধুলৈ চেনেলটি শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত যদি ভিডিঅ'খিনি চোৱা নাই আমাৰ চেনেল পেজত গৈ ভিডিঅ'খিনি সুন্দৰকৈ চেক কৰিব আৰু যদি ভিডিঅ'খিনি উপকৃত হৈছে নিশ্চয় আপুনি চেনেলটি ছাবস্ক্ৰাইব কৰিব পাৰে নেক্সট অপশ্যনলৈ আগবাঢ়িছোঁ নেক্সট অপশ্যন হৈছে ব্ৰজাৱলী ভাষা অসমীয়া আৰু কোনটো ভাষাৰ সংমিশ্ৰণত সৃষ্টি হয় এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে মৈথিলী গতিকে মনত ৰাখিব ব্ৰজাৱলী ভাষা অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণত সৃষ্টি হয় নেক্সট কুৱেশ্যন নম্বৰ নিশ্চয় দেখিছে মাজুলী কোনবিধ শিল্পৰ কাৰণে বিখ্যাত এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে কোন হ'ব অপশ্যনৰ ভিতৰত মুখা শিল্পৰ বাবে মাজুলী বিখ্যাত মনত ৰাখিব মাজুলী কোন শিল্পৰ বাবে বিখ্যাত মুখা শিল্পৰ বাবে বিখ্যাত সেইটো কথা মনত ৰাখিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ অসমৰ কোনখন ঠাইক পঞ্চতীৰ্থ বুলি কোৱা হয় এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে হাজো গতিকে মনত ৰাখিব হাজো হৈছে অসমৰ পঞ্চতীৰ্থ বুলি কোৱা হয় নেক্সট অপশ্যন হৈছে কুৱেশ্যন নেঘেৰিটিং শিৱদৌল কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ ৰাজেশ্বৰ সিংহ গতিকে মনত ৰাখিব ৰাজেশ্বৰ সিংহই নেঘেৰিটিং শিৱদৌল নিৰ্মাণ কৰিছিল নেক্সট অপশ্যনলৈ আগবাঢ়িছোঁ নেক্সট অপশ্যন হৈছে জয়মতী চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ জ্যোতিপ্ৰসাদ আগৰৱালাক চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰিছিল জয়মতী চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ জ্যোতিপ্ৰসাদ আগৰৱালাই ক'ত চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণ কৰিছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ নিশ্চয় আপুনি জানেই এই অপশ্যনৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ কোনটো সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ ভেলাগুৰি টি ষ্টেট গতিকে মনত ৰাখিব অপশ্যনৰ ভোলাগুৰি চাহ বাগিচাত জয়মতী চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ জ্যোতিপ্ৰসাদ আগৰৱালাই চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰিছিল মনত ৰাখিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ জয়মতীৰ বাদ্যযন্ত্ৰৰ কামসমূহ কোনে কৰিছিল সম্পন্ন কৰিছিল বা কোনে কৰিছিল জয়মতী বাদ্যযন্ত্ৰৰ কামসমূহ কোনে কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ জ্যোতিপ্ৰসাদ আগৰৱালা গতিকে মনত ৰাখিব যে জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী বাদ্যযন্ত্ৰৰ কামসমূহ কৰিছিল নেক্সট অপশ্যন সোধা হৈছে যে অসমৰ কোনটো সম্প্ৰদায়ৰ এবিধ বাদ্যযন্ত্ৰ হৈছে চেৰজা এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ বড়ো গতিকে বড়ো সম্প্ৰদায়ৰ এবিধ বাদ্যযন্ত্ৰ হৈছে চেৰজা নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ বাগৰুম্বা নৃত্য তলত উল্লেখিত কোনটো জনগোষ্ঠীৰ লগত জড়িত এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো এই অপশ্যনৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে বড়ো গতিকে মনত ৰাখিব বড়োসকলৰ বাগৰুম্বা নৃত্য অন্যতম এটা গুৰুত্বপূৰ্ণ উল্লেখযোগ্য নৃত্য গতিকে বাগৰুম্বা কোন জনগোষ্ঠীৰ লগত জড়িত বড়ো জনগোষ্ঠীৰ লগত জড়িত নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ সোধা হৈছে দৈনিক অসম বাতৰি কাকতখনৰ স্থাপক সম্পাদক কোন আছিল
দৈনিক অসম বাতৰি কাকতখনৰ স্থাপক সম্পাদক কোন আছিল বা মন ৰাখিব কথা খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লাভ কৰিছে এই ইনফৰমেশ্যন শুদ্ধটো কোনটো হ'ব শুদ্ধটো অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ গতিকে কি কৈছে এ ইজ দ্য কাৰেক্ট এনচাৰ মানে কোন হ'ব কৃতিনাথ হাজৰিকা গতিকে মনত ৰাখিব কৃতিনাথ হাজৰিকা হৈছে দৈনিক অসম বাতৰি কাকতখনৰ স্থাপক সম্পাদক নেক্সট অপশ্যন হৈছে নেক্সট অপশ্যন সোধা হৈছে যে নেক্সট অপশ্যন মানাহ নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে কোনখিনি ঠাইত সংলগ্ন হৈছে অতি ইম্পৰ্টেণ্ট প্ৰশ্ন লাভ কৰি আছে মানাহ নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে কোনখিনি ঠাইত সংলগ্ন হৈছে এই অপশ্যনৰ শুদ্ধটো অপশ্যন নম্বৰ কোনটো হ'ব এয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে যোগীঘোপা গতিকে মনত ৰাখিব মানাহ নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে যোগীঘোপা নামে ঠাইত সংলগ্ন হৈছে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ নৱগ্ৰহ মন্দিৰ ভাগ কোনটো পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ ভাগ কোনটো পাহাৰত অৱস্থিত এই অপশ্যনৰ শুদ্ধটো কোনটো হ'ব অপশ্যনৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে চিত্ৰাচল পাহাৰত গতিকে মনত ৰাখিব চিত্ৰাচল পাহাৰত কি আছে নৱগ্ৰহ মন্দিৰ ভাগ অৱস্থিত নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 48 সোধা হৈছে নগা পাহাৰৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম কি নগা পাহাৰৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম কি এই অপশ্যনৰ শুদ্ধটো অপশ্যন নম্বৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধটো অপশ্যন নম্বৰ হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ গতিকে মনত ৰাখিব ভোগদৈ ৰিভাৰ বা ভোগদৈ নদী নগা পাহাৰৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম নেক্সট অপশ্যন হৈছে কিমান চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল কিমান চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল এই অপশ্যনৰ শুদ্ধটো কোনটো হ'ব এই অপশ্যনৰ শুদ্ধটো অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 1997 গতিকে 1997 চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল প্ৰিয় বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো বা নিশ্চয় উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব গতিকে ভিডিঅ'টি উপকৃত হৈছে নহয় কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু লগতে আপুনি যদি লাগে আমাৰ চেনেলৰ ভিডিঅ'খিনি চোৱা নাই নিশ্চয় চেনেলত গৈ ভিডিঅ'খিনি ভালদৰে চাব যদি উপকৃত হৈছে নিশ্চয় আপুনি চেনেলটিক ছাবস্ক্ৰাইব কৰিব পাৰে সোধা হৈছে যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অলপতে মুকলি হোৱা ৰ'পৱেৰ মুঠ দৈৰ্ঘ্য কিমান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এইটো মনত ৰাখিব এইটো পেইণ্টিং মিষ্টেক হৈছে এইটো অলপতে বুলি নাহে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুকলি কৰা ৰ'পৱেৰ মুঠ দৈৰ্ঘ্য কিমান এই অপশ্যনৰ শুদ্ধটো কোনটো হ'ব অপশ্যনৰ ভিতৰত এই অপশ্যনৰ শুদ্ধটো অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ 1.8 কিলোমিটাৰ গতিকে মনত ৰাখিব 1.8 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা ৰ'পৱেৰ মুঠ দৈৰ্ঘ্য নেক্সট অপশ্যন সোধা হৈছে যে নেক্সট অপশ্যন ক্লিক মানাহ নদীৰ একমাত্ৰ উপনদীখনৰ নাম কি মানাহ নদীৰ একমাত্ৰ উপনদীখনৰ নাম কি এই অপশ্যনৰ শুদ্ধটো কোনটো হ'ব এই অপশ্যনৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে আই গতিকে মনত ৰাখিব মানাহ নদীৰ একমাত্ৰ উপনদীখনৰ নাম হৈছে আই নদী নেক্সট অপশ্যন আগবাঢ়িছোঁ নেক্সট অপশ্যন হৈছে নগা পাহাৰৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম কি নগা পাহাৰৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম কি এই অপশ্যনৰ শুদ্ধটো কোনটো হ'ব এই অপশ্যনৰ শুদ্ধটো ইতিমধ্যে গম পাইছে যিহেতু এই অপশ্যনৰ শুদ্ধটো অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ ভোগদৈ ৰিভাৰ গতিকে ভোগদৈ নদী নগা পাহাৰৰ পৰা উৎপত্তি হোৱা নদী নেক্সট অপশ্যন হৈছে টেৰাকটা উদ্যোগ অসমৰ ক'ত অৱস্থিত টেৰাকটা উদ্যোগ অসমৰ ক'ত অৱস্থিত এই অপশ্যনৰ শুদ্ধটো কোনটো হ'ব এই অপশ্যনৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে ধুবুৰী গতিকে মনত ৰাখিব ধুবুৰীত টেৰাকটা উদ্যোগ বা টেৰাকটা ইণ্ডাষ্ট্ৰী আছে নেক্সট অপশ্যন হৈছে এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন আছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে জাগিৰোড গতিকে মনত ৰাখিব জাগিৰোডত এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন অৱস্থিত বা আছে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ উল্লেখিত কোনটো সামগ্ৰী অসমৰ পৰা আটাইতকৈ বেছি ৰপ্তানি কৰা হয় উল্লেখিত কোনটো সামগ্ৰী অসমৰ পৰা আটাইতকৈ বেছি ৰপ্তানি কৰা হয় অপশ্যনৰ ভিতৰত সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে ট্ৰি গতিকে চাহ বিশেষকৈ অসমৰ ভিতৰত অসমৰ পৰা আটাইতকৈ বেছি ৰপ্তানি কৰা হয় সেইটো কথা মনত ৰাখিব নেক্সট অপশ্যন সোধা হৈছে যে অসমৰ সৰ্বাধিক ৰেচম উৎপাদনকাৰী জিলাখন হৈছে অসমৰ সৰ্বাধিক ৰেচম উৎপাদনকাৰী জিলাখন হৈছে অপশ্যনৰ ভিতৰত কোনটো হ'ব কাৰেক্ট এনচাৰ সেয়া হৈছে কোনটো
সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ ধেমাজি গতিকে মনত ৰাখিব অসমৰ সৰ্বাধিক ৰেচম উৎপাদন কৰা জিলাখন হৈছে ধেমাজি প্ৰিয় বন্ধু বান্ধৱীসকল কোনবোৰ কেন্দ্ৰীয় ধেমাজিৰ পৰা চাই আছে নিশ্চয় অন্ততঃ লাইক এটা কৰিব যদি ধেমাজিৰ পৰা চাই আছে য়েছ বুলি কমেণ্ট কৰিব আমি ভাল পাম যে ধেমাজিৰ আমাৰ গৌৰৱ নেক্সট অপশ্যন আগবাঢ়িছোঁ নেক্সট অপশ্যন হৈছে অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচা হৈছে অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচা কোনখন তলৰ অপশ্যনৰ ভিতৰত সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে গুণজাং গতিকে মনত ৰাখিব গুণজাং হৈছে অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচা নেক্সট অপশ্যন হৈছে চাহ জনগোষ্ঠীৰ প্ৰথমজন সাহিত্যিক পেঞ্চনাৰ কোন আছিল চাহ জনগোষ্ঠীৰ প্ৰথমজন সাহিত্যিক পেঞ্চনাৰ কোন আছিল এই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ কি হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ মেঘৰাজ কৰ্মকাৰ গতিকে মনত ৰাখিব মেঘৰাজ কৰ্মকাৰে হৈছে চাহ জনগোষ্ঠীৰ প্ৰথমজন সাহিত্যিক পেঞ্চনাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানে আছিল ভিডিঅ'ৰ পৰা যদিও উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি লাইক কৰিব চেনেলটোলৈকে ছাবস্ক্ৰাইব কৰা চেনেলটি ছাবস্ক্ৰাইব কৰি নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ' এটা সামৰণি মাৰিছোঁ বিশেষ শাৰীৰিক অসুস্থতাৰ বাবে অলপ ভিডিঅ'খিনি দিয়া পলম হৈছে যে কি নহওক অনাগত দিনত আগতীয়াকৈ দিবলৈ চেষ্টা কৰিম ধন্যবাদ আকৌ নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ